So এবাৰ টাৰ্ম ইন্ডিপেন্ডেন্ট অফ x ভালকে এবাৰ কথাষাৰ মন কৰাচোন কোৱেশ্চন বিলাক পঢ়িব জানিলে হৈ গল টাৰ্ম ইন্ডিপেন্ডেন্ট অফ x মানে সাপোজ a plus b হোল টু দি পাৱাৰ n ৰ এটা এক্সপানশন কৰিলো তোমালোকে n plus 1 টা টাৰ্ম পাবা তোমালোকক সুধিছে যে এই n plus 1 টা টাৰ্ম যে আছে তাৰ ভিতৰত কোনটোত x নাই হেতু সুধিছে তোমালোকক ইন্ডিপেন্ডেন্ট অফ x মানে x will not be there in that term তাৰমানে তেওঁলোকৰ মতে কোৱেশ্চন যিজনে দিছে তেওঁৰ মতে মানে ইয়াৰ এক্সপানশন যিটো কৰিছা এই এক্সপানশনটোৰ কোনোবা এটা টাৰ্মত x টোটালি নাই বেলে কিবা কিবি থাকিব পাৰে খালি x নাই you have to find out that term so it is not so easy to find out that term আমি ইমান সহজ নহয় যে তেনেকুৱা টাৰ্ম আমি পটকে আইডেন্টিফাই কৰি লম তাৰমানে কিন্তু এটা কথা দেই কোৱেশ্চনটো দিলে বুলি যে তেনেকুৱা টাৰ্ম থাকিব এক্সপানশনটো তেনেকুৱা কোনো কথা নহয় টাৰ্ম নাথাকিব পাৰে তাৰ কাৰণে খালি কেইটামান কথা জানিব লাগে ফাৰ্স্ট অফ অল তোমালোকে জানানে আমি n ৰ জেগাত কিটাও নেগেটিভ কোয়ান্টিটি কনসিডাৰ নকৰো এটো n কিয় নকৰো জানা এটো কম্বিনেশন বস্তু হয় কম্বিনেশন মানে সিলেকশন so n is a total number of object কিমানটা অবজেক্ট তোমাৰ লগত আছে আমি কিটাও নকনো -5 টা অবজেক্ট আমাৰ লগত আছে তেনেকেটো নকনো সো সেইকাৰণে n n r তাৰ মানে NCR ৰ যেটো ফৰ্মুলা হয় ন এটো n আৰু i r দুইটাই পজিটিভ কোয়ান্টিটি হ'ব লাগিব কাৰেক্ট আৰু দুইটা কেতিয়াও ফ্ৰেকশন হ'ব নোৱাৰে তাৰমানে n ৰ ভ্যালু কিটা 5/2 কব আমি নকনো মই যদি তোমালোকে হাউ মেনি ষ্টুডেন্টস আৰ হিয়াৰ স্যার 5/2 বা হাউ মেনি ষ্টুডেন্টস আৰ ৰিকোয়াৰ্ড 2/1 তেনেকুৱা আমি সৰি 1/2 তেনেকুৱা আমি কেতিয়াও নকটা দ্যাট মিন্স কথাখান মন ৰাখিবলৈ কথাটো হ'ল n আৰু r ৰ ভ্যালু কেতিয়াও নেগেটিভ আৰু ফ্ৰেকশন নহয় সেই কথাটো আমি ইউজ কৰিম এটা চোৱা সাপোজ কোৱেশ্চনটা আছে হেৰুটা কথা ইন্ডিপেন্ডেন্ট অফ x মানে x নথকা টাৰ্মটো আইডেন্টিফাই কৰিব কৈছে সাপোজ মই কোৱেশ্চনটা লৈছো এনেকুৱা ধৰণৰ দিছে এটা চোৱা এনেকে লিখিছে প্ৰথমে এবাৰ বুজি লবা তাৰছত হে কোৱেশ্চন আছে তোমালোকে নিজে নিজে কৰিব পাৰিবা ফাইন্ড দা টাৰ্ম independent of x in the expansion of suppose 3 by মই ইনি দি দিছো বাৰু suppose হ'ব দিয়া 3/2 x square minus 1/36 whole to the power 6 দেখা যাও কি হয় এবাৰ চাই লোৱা তোমালোকে obviously মন কৰিছা এটো a হয় এটো b হয় আমি যেটা এক্সপানশন কৰো তোমালোকে a plus b হোল স্কয়াৰৰ কথা ইমাজিন কৰাচোন a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ মানে কৰবাত a আৰু b টো মাল্টিপ্লাই হয় কেলে তোমালোকে এটো নহয় জানোচোন a আৰু b মাল্টিপ্লাই হৈ আছে না প্ৰত্যেকটা মতে তোমালোকে যেতিয়া এটো আৰু এটো মাল্টিপ্লাই কৰিবা কোনোবা এটা মোমেন্টত ax টোৰ লগত এটো যদি এটো স্কয়াৰ হৈ যায় কোনোবা মোমেন্টটো হবই ন কেলে a এর পাওয়াৰটো হলে কি অৰ্ডাৰ যায় ডিক্ৰিজিং অৰ্ডাৰ আৰু এই পাওয়াৰটো কোনটো অৰ্ডাৰ আহে ইনক্ৰিজিং অৰ্ডাৰ কোনোবাটা মোমেন্টত দুইটাৰ পাওয়াৰ ইকুৱেল হৈ যায় আকো কেলে টুৱাইস ab a পাওয়াৰ 1 b পাওয়াৰ 1 আছে ঠিক আছে কোনোবাটা মোমেন্টত দুইটাৰ পাওয়াৰ ইকুৱেল হয় তাৰ মানে যেতিয়া এটো আৰু এটো মাল্টিপ্লাই হ'ব সেই মোমেন্টত এটো x ৰ লগত এটো x স্কয়াৰ কেনসেল গুচি যোৱাৰ চান্স আছে তাৰ মানে ইয়াত x নথকা টাৰ্ম আছে মোৰ মতে থাকিব লাগে মই এটা ভাবি পাইছো সো তোমাক কৈছে ফাইন্ড আউট দা টাৰ্ম independent of x in the expansion of ইয়াক এক্সপান্ড কৰিলে টোটাল কিমানটা আহিব টাৰ্ম 7 সো 7টা টাৰ্মৰ ভিতৰত কোনটো টাৰ্মত x নাই ফাইন্ড আউট দ্যাট টাৰ্ম কথাটা বুজিবলৈ ট্রাই কৰা এতিয়া চোৱা মই সলিউশনটো লিখিছো কেনেকুৱা ধৰণৰ ডু ইউ হ্যাভ এনি আইডিয়া exactly which term does not contain x we don't have any idea কোন টাৰ্মত exactly x নাই ক'ব পাৰিছা নেকি নাই পৰা সেই কাৰণে তোমালোকে সদায় এনেকুৱা ধৰণৰ কথা যিবিলাক টাৰ্ম ৰিলেটেড কোৱেশ্চন find out the term which is independent of x find out the term whose degree is 5 find the term which is amok find the term which is tamok তেনেকা যি কোৱেশ্চন দিয়ে ন তোমালোকে সদায় জেনাৰেল টাৰ্মটো কনসিডাৰ কৰি লবা মই কি লিখিছো চোৱা কেলে অলৰেডি মই t r+1 টাৰ্মটো জেনাৰেল বুলি কোৱা নাছিল নেকি সো লেট the r+1 term is independent of x মই ধৰি লৈছো এটো মই কনসিডাৰ কৰিছো যেটো মই নাজানো মই ধৰি লৈছো যে ইয়াৰ এক্সপানশনটো যেটো r+1 টাৰ্ম আছে হেতুত কি নাই বুলি কনসিডাৰ কৰিছো x নাই বুলি কনসিডাৰ কৰিছো দ্যাটস why we will try to write down the r+1 টাৰ্ম দেখা যাওক r+1 টো কি হয় সো what is r+1 টাৰ্ম NCR মনত আছে নে জেনাৰেল টাৰ্মটো কোৱাচোন NCR what is the value of n here 6CR a to the power n minus r b to the power r ঠিক আছে লিখিছো NCR a to the power n minus r b to the power put the value of a and b in the respective places what is the value of a here obviously dekhi sai 3/2 x square what is the value of b here a to square a plus minus to plus ot kobo lagibo মানে তোমালোকে a minus b হৈ আছে না তোমালোকে কেনেকে লিখিব লাগিব
3 by 2x square plus minus 1 by 36 whole to the power 6. B মানে কিমান পালা? minus 1 by 36 whole to the power r. Just বুজিবলৈ ট্রাই কৰা মই কি কৰিছো. In the next step, থাকো এতিয়া তোমালোকে খালি মন কৰিবা তোমালোকক ইন ফিউচাৰ তোমালোকে মোক কৈছিল জেনাৰেল টাৰ্ম নে পাৰ্টিকুলাৰ টাৰ্ম জেনাৰেল টাৰ্ম তাৰ r নামৰ সিম্বলটো আছে যদি পাৰ্টিকুলাৰ হলতেন ন তোমালোকে গম পালাহেন r ৰ জেগাত ফিক্স ভ্যালু থাকিলেহেন মানে সাপোজ এনেকুৱা ধৰণৰ t7 টু পাৰ্টিকুলাৰ টাৰ্ম কেলে কাৰণ t7 ইকুৱেল কিমান 6 plus 1 r ভ্যালু ফিক্স আহিছে চোৱা এই পাৰ্টিকুলাৰ টাৰ্ম বুলি জনা যায় কিন্তু এটো কি টাৰ্ম আমাৰ জেনাৰেল টাৰ্ম সো যেটা জেনাৰেল টাৰ্ম তোমালোকক উলিয়াবলৈ ক'ব ইন ফিউচাৰ তোমালোকে কি কৰিব লাগিব ইয়াত থকা প্ৰত্যেকটো টাৰ্মক তোমালোকে এটা টাৰ্মত এক্সপ্ৰেছ কৰিব লাগিব হেতু ৰুল হয় আমি ইয়াতো কৰিম 6cr এটা 6 minus r টো কাৰ পাৱাৰ 3/2 ৰ পাৱাৰ হয় x ৰ পাৱাৰ হয় মানে 3/2 whole to the power 6 minus r x square whole to the power 6 minus r ঠিক আছে ইয়াত কি কি আছে মাইনাস আছে 1/3 আছে আৰু 1/x আছে তিনটা টাৰ্ম মাল্টিপ্লাই হৈছে দিছানে সো তেনে r টো কাৰ পাৱাৰ -1 whole to the power r 1/3 whole to the power r 1/x whole to the power r বুজি নোপোৱা কিবা আছে নেকি at least বুজি পাইছা মই কি কৈছো মই জাস্ট টাৰ্ম বিলাক সব সেপাৰেটলি লিখিছো এতিয়া চোৱা অলপমান সিম্পলিফাই কৰো বেটাৰ হ'ব -1 টো আগলৈ লৈ আহো বুলি ভাবিছো -1 whole to the power r টো আগত লিখিছো একেবাৰে 6cr 3/2 whole to the power r থাকিব দিয়া এটো এই 2 টো কাৰ লগত মাল্টিপ্লাই হ'ব গমে পাইছা নহয় 6 minus r ৰ লগত যদি মই মাল্টিপ্লাই কৰো 12 minus twice r হ'ব 2 টো মাল্টিপ্লাই হৈ যাব ন ওপৰত গৈ তেল নহব নি 12 minus twice r তাৰছতে 1/3 whole to the power r থাকিব দিয়া নেক্সট এটো কিমান হ'ব 1 ৰ পাৱাৰো r হয় আৰু x ৰ পাৱাৰো তাৰ মানে 1/x to the power r পালা তোমালোকে ভালকে চালে দেখিবা এই এক্সপ্ৰেছনটো গুটেখিনি তাৰ মাল্টিপ্লাই হৈ আছে ঠিক আছে আৰু x লগৰ নাম কেটা দেখিছা এটা দুটা ঠিক আছে তেনে তোমালোকে দুইটা লগত প্লাস মাইনাস কৰি পিনে এটা সিঙ্গল টাৰ্মলৈ কনভাৰ্ট কৰিব পাৰি কেলে x square into x cube মাল্টিপ্লাই হৈ আছে সো তোমালোকে পাৱাৰ গিটা এক্সট্ৰা 5 নহব কেনে প্লাস কৰি পিনি কেলে মাল্টিপ্লাই থাকিলে পাৱাৰবিলাক প্লাস হয় ন সো আমি হে কামটোতে এড কৰিম -1 whole to the power r 6cr 3/2 whole to the power r x to the power 1/3 to the power r কৰি দিলো 1 ৰ পাৱাৰ যিমানে নহওক দেখোন 1 এ হ'ব এই r টো কাৰ পাৱাৰ 3 ৰ পাৱাৰ হয় সো তুমি 3 ৰ পাৱাৰ লিখিলো এতিয়া চোৱা তোমালোকে এটো জানা নাই বাৰু 1/x to the power 5 means x to the power -5 নাজানো বুলি নকবা আগো 1/x to the power 5 means x to the power -5 বা x to the power -5 means 1/x to the power 5 at least এটো জানা তোমালোকে সো তেতিয়া তোমালোকে এটো কিমান হ'ব x to the power 12 minus twice r into x to the power minus r হৈ গল এটা নামটো মাল্টিপ্লাই হৈ আছে নাই তেলে পাৱাৰ গিটা কি হ'ব প্লাসত যাব ঠিক আছে নে সো প্লাস কৰিলে কেমন পাবা 12 minus twice r minus r that means minus twice r হৈ গল সো 12 minus twice r পালা এটো কাৰ পাৱাৰ x ৰ পাৱাৰ এই দুখতে মই টাৰ্মটো লিখি দিছো স্যাৰ এটো 6 minus r হ'ব নি 3/2 6 minus r okay exactly 6 minus r এটো 6 minus r ঠিক আছে সো আমি এটো সিম্পলিফাই কৰিলে কিমান পাম এই দুখতে মই লিখি দেখাইছো So obviously -1 whole to the power r অলপ বুজি ললে হৈ যাব তোমালোকে 6cr 3/2 whole to the power 6 minus r 1/3 to the power r x to the power কিমান হ'ব 12 minus 5 r এটো বুজি পালা না ভাই টাৰ্মটো এটো পাইছা ওয়েট এতিয়া আতে কই তাৰ মানে ক্ৰিটিক্যাল মেছেজ কি পইণ্টটো আছে এটা মন কৰিবা তোমালোকৰ এই টাৰ্মটো কি নাই বুলি কৈছে সৰি এই r+1 টাৰ্মটো কি নাই বুলি কৈছা তোমালোকে x নাই বুলি অলৰেডি কৈ থৈছা তোমালোকে নিজে কনসিডাৰ কৰি লৈছা যে তাৰ x নাই আমি r+1 টাৰ্মটো উলিয়াব ট্ৰাই কৰিলো এটো পালো ঠিক আছে তোমালোকে যেটো অলৰেডি কনসিডাৰ কৰিছা যে ইয়াত x নাই তেনে তোমালোকে x টো ৰাখিব নোৱাৰিবা কিন্তু আমি x লগা টাৰ্ম এটা পাই গলো ইয়াতে আইছা না এটা x লগা টাৰ্ম সো হে কাৰণে সোৱা যেতিয়া তোমালোকক ইন্ডিপেন্ডেন্ট অফ y বুলি ক'লেতেন আমি এই এক্সপ্ৰেছনটো পা y এটা উলিয়াই ললতেন ইন্ডিপেন্ডেন্ট অফ থিটা বুলি ক'লে তোমালোকে থিটা লগা টাৰ্মটো টোটালি সেপাৰেট কে লিখি লবা মই কাক সেপাৰেট কে লিখিলো x2 এটা বাই কোৱেশ্চন ইট ইজ ইন্ডিপেন্ডেন্ট অফ x তাৰ মানে x টো তাত নাই তোমালোকে x টো ৰিমুভ কৰি দিব লাগিব x ৰ ভ্যালু তেতিয়া কিমান হ'ব 1 কিন্তু তোমালোকে 0 বুলি নহয় বা স্যাৰ x টো নাইকা কৰি দিব কৈছে ন স্যাৰ x ৰ জেগাত আপুনি 0 বহাই লও যদি মই এটো 0 বহাই দিও এই গুটে টাৰ্মটো 0 বনি যাব
কেলে 0 into something 0 নহয় জানো তোমালোকে x ৰ জেগাত 0 কনসিডাৰ কৰিব নোৱাৰিবা x ৰ জেগাত কি কনসিডাৰ কৰিব লাগিব 1 x ৰ জেগাত 0 1 নহয় তাৰ মানে এই গুটেই এক্সপ্ৰেছনটো কি হলে কনভাৰ্ট হ'ব লাগিব 1 হলে কনভাৰ্ট হ'ব লাগিব তেতিয়া তোমালোকে x টো নাইকে হৈ যাব কেলে এনেকা সাপোজ 5xy আছিল মই কলো এটো x ইন্ডিপেন্ডেন্ট হয় তোমালোকে x ৰ জেগাত কিমান কনসিডাৰ কৰিবা সাপোজ এটো মই গুটেইটোকে 1 বুলি কনসিডাৰ কৰিম তেতিয়া কিমান থাকিব 5 হৈ থাকিব এতিয়া মন কৰা তোমালোকৰ এই x টকা নামটো কেনে কাটিছে x টু দি পাৱাৰ 12 মাইনাস 5 স্যাৰ মই কলো ইট ইজ ইকুৱেল টু 1 এতিয়া তোমালোকে এই এক্সপ্ৰেছনটো কি চেঞ্জ কৰিলে এটো 1 লে কনভাৰ্ট হ'ব অবিয়াসলি এটো 0 বনাব লাগিব কেলে x বা 0 ইকুৱেল 1 হয় নহয় তাৰ মানে আমি ক'ব লাগিব as this term is independent of x কোনবা যদি তুমি কোড গম পালা এটো independent of x বুলি স্যাৰ আপুনি কনসিডাৰ কৰিছে ভালকে চাই লওক r+1 এর টার্মটো ইন্ডিপেন্ডেন্ট অফ x দ্যাট মিন্স x নাই আপুনি r+1 টার্মটো উলিয়ালে উলিয়াকে দেখিলে যে তাৰ x টো গুছি আহিছে কিন্তু আপুনি কনসিডাৰ কৰিছে যে x নাই তেনে আপুনি এটো ৰিমুভ কৰক x টো মন গলে ৰিমুভ কৰিব নোৱাৰিবা তাৰ পাৱাৰটো 0 কৰি দিয়া পাৱাৰটো মানে 12 minus 5 sir is equal to কিমান হ'ব লাগিব 0 ইয়াক সিম্পলিফাই কৰিলে r ভ্যালু 4 অহা নাই নে ইয়াত 4 বহাই দিয়াছোন 4 plus 1 কেন নম্বৰ টার্ম 5th টার্ম টু 4x নাই তোমালোকে যদি ইয়াত এক্সপান্ড কৰা টোটাল 7টা টার্ম আহিছে না 7 টার্ম will be there out of 7 term the 5th term do not contain x 5th term x contain নকৰে কেনে গম পালে r ভ্যালু 4 আহিল ডাইৰেক্টলি মই 4 টার্ম বুলি নকবা মই কেন নম্বৰ টার্ম বুলি থৈ লৈছো r+1 তাৰ মানে 4+1 কিমান টার্ম 5th টার্ম 5th টার্ম তোমালোকে বহাই চাব পাৰা r জেগাত 4 বহাই চাওচোন ইয়াতে r জেগাত 4 বহাই দিয়ে কিমান হ'ব 12 minus 5 sir sorry 12 minus 12 x to the power 0 মানে 1 তোমালোকে ভালকে চালে লিখিবা x নাই কোৱেশ্চনটো so the 5th term is totally independent of x আৰু find out that term বুলি যদি কৈ দিয়ে তেতিয়া হলে আমি কি কৰিম r জেগাত কি বহাম 4 তোমালোকে ভালকে মন কৰাচোন কথা এটা কওঁ এটোৰে এক্সপানশন এটো নহয় নে r+1 এর টার্মটো হেটো নহয় নে এখানে তোমালোকে এটো লিখা দৰকাৰ নাই ডাইৰেক্টলি এটলে যাবাগে তোমালোকে যদি কয় ফাইন্ড আউট দ্যাট টার্ম r জেগাত কিমান বহাবা 4 মানে t5 হ'ব এফল r জেগাত কিমান বহাবা 4 বহাই সিম্পলিফাই কৰি দিয়া you will get the exact term কিবা ডাউট আছে এনি বুঝিবলগীয়া কিবা কথা এনিথিং এলস যি কোনো মন যায় বুঝিব পাৰা প্ৰথম কথাটো হল whenever you will get আউটা কথা কৈছো এই x আৰু y জেগাত ন তেওঁলোকে যি মন যায় তাকে লিখিব পাৰে সাপোজ log x minus sin x লিখি দিব পাৰে e to the power x plus cos x লিখি দিব পাৰে তেওঁলোকে যি কোনো মন যায় তেওঁলোকে ফাংশন বহাই দিব পাৰে so don't be confused just খালি স্টেপ খিনি ভাবা first of all as we don't have any idea about the term which is independent of x that's why we have to consider a general term সদায় r+1 এর টার্মটো জেনারেল টার্ম বুলি জনা যায় তোমালোকে জেনারেল টার্মটো লৈ লবা লিখিবা যে ইন্ডিপেন্ডেন্ট অফ x তাৰছত সেই টার্মটো উলিয়াই পিনি এনেদৰে এক্সপ্লেইন কৰিবা বা এনেদৰে লিখিবা you have to write down in such a way that the x term will be in totally separate form x term to separate আহিব লাগিব যদি মই কওঁ যে ইন্ডিপেন্ডেন্ট অফ থিটা এক্সপ্ৰেছনটো পা থিটাটো টোটালি সেপাৰেট কৰি লিখিবা সেইকাৰণে মই ইমানখিনি ক্যালকুলেশন কৰি আছো ঠিক আছে as it is independent of x its power must be equal to 0 power to 0 বুলি কলে তোমালোকে r ভ্যালুটো পাই গলা so r ভ্যালুটো বহাই দিয়া it is nothing but a fifth term find out that term বুলি কলে তোমালোকে fifth term টো উলিয়াই দিবা fifth term কেনে কৰিলে তোমালোকে জানা নহয় r জেগাত কিমান বহাম 4 বহাম 4 বহালে তোমালোকে ইয়াত বহাই দিয়া ইমানবোৰ কৰিব দৰকাৰ নাই নহয় ইয়াত বহাই দিয়া হেতু কম সিম্পলিফাই কৰি থৈছে ঠিক আছে নহবা ইয়াত বহাই দিয়া r জেগাত 4 বহাই তোমালোকে ক্যালকুলেশন কৰি থাকা কিন্তু ইয়াত কৰাতকে ইয়াত কৰিবলৈ সুবিধা হ'ব তোমালোকৰ বস্তু সিম্পলেস্ট ফৰ্মত নাই জানো তাতে ক্যালকুলেশন কৰিবলৈ I think you have got my point so the question is really important for you people question to হসাকে important হয় তোমালোকে মই আকোবা কৰিছো এবিলাকত বেলেগ বেলেগ টার্ম পাবা তোমালোকে ভয় খোৱা দৰকাৰ নাই মেথডটো শিকিলা ন ইন্ডিপেন্ডেন্ট অফ x ইন্ডিপেন্ডেন্ট অফ থিটা ইন্ডিপেন্ডেন্ট অফ z যি কোনো কোৱেশ্চন দিব পাৰে so procedure will be remain same যাক ইন্ডিপেন্ডেন্ট কৰিবলৈ কয় তাক তোমালোকে সেপাৰেট কৰি লৈ পাৱাৰটো 0 কৰিলে তোমালোকে r ভ্যালুটো পাই যাবা আৰু ডাইৰেক্ট কবা সা ফিফথ টার্ম ইজ ইন্ডিপেন্ডেন্ট অফ x ঠিক আছে আৰু ফিফথ টার্মটো উলিয়াই থৈ আহিবা ঠিক আছে জাস্ট নোট ইট ডাউন প্লিজ ইয়ালকে পালো ন সো আমি ইয়াৰ পিছত এটা স্টেপ লিখিব লাগিব যে as the term is independent of x এফল লিখিবা as the term is independent of x therefore কি লিখিবা x of power যেটো আছে 0 বনাই দিবা that means 12 minus 5 r is equal to 0 this one implies r is equal to 4 okay তাৰপিছত আমি কি লিখিম এটো লিখাৰ পিছত তোমালোকে লিখিবা that is কি নম্বৰ টার্মটো ইন্ডিপেন্ডেন্ট অফ x হৈ লৈছিল r+1 এর টার্মটো therefore কিমান টার্ম হ'ব এটো লিখা therefore 4 plus 1 8 that is fifth term is independent of x
এটা আমি গম পালো আৰু টাৰ্মটো কেনেকৈ উলিয়াব লাগে সেইটো গমেই পাইছা যেহেতু তোমালোকে অলৰেডি r+1 এই টাৰ্ম তোমালোকে সৰি r+1 মানে সব টাৰ্মেই হয় সেইটো 5 6 যিয়ে নহওক সব টাৰ্মক r+1 টাৰ্মে ৰিপ্ৰেজেন্ট কৰে সেইকাৰণে r+1 এই টাৰ্ম তোমালোকে উলিয়াই থৈছা ন তাৰ জায়গাত খালি r জায়গাত ভ্যালুটো বহাই দিলে হ'ব and the term is t5 no t5 টো কেনেকৈ লিখে ৰাইজ t4 + 1 হৰে r+1 ত এক্সপ্ৰেছ কৰিবা সো r মানে কিমান দেখিলা 4 তাৰছত জাস্ট খালি এটো লিখি দিও এতিয়া -1 হোল টু দি পাৱাৰ r তোমালোকে এনসিআৰ ফৰ্মুলাও এপ্লাই কৰিব পাৰা কিন্তু মই এনসিআৰ সিম্পলিফাই কৰি পিনে হেতু উলিয়াই থৈছো সেইকাৰণে ইয়াতে বহাই দিম ডাইৰেক্ট 6 r মানে কিমান 4 6c4 3/2 6 - 4 1/3 to the power 4 x to the power 12 - 12 নিলিখিলেও হৈ যায় ইন্ডিপেন্ডেন্ট অফ x এ হয় সো এখানে x নাথাকে ন সো এখানে এই টার্মটো কিমান হ'ব 0 হৈ যাব সো অলপমান সিম্পলিফাই কৰি দিয়ে ৰাইজে এক্সাক্ট আনসাৰটো পাই যাব সো -1 ৰ পাৱাৰটো ইভেন কোৱান্টিটি সো এটো +1 হ'ব তোমালোকে জানানে 6c4 is always equal to 6c2 হয় কেলে এটো ডিফাৰেন্সৰ লগত ইকুৱেল থাকে ন সো 6c2 ৰ ভ্যালু উলিয়াবলে মই শৰ্টকাট মেথড শিকাইছিলো ন 6 ৰ পৰা ডিক্ৰিজিং অৰ্ডাৰ দুটা যোৱা এটো 2 আছে যে ডিক্ৰিজিং অৰ্ডাৰ দুটা যাবা আৰু তলত ইয়াৰ ফেক্টৰিয়েল 2 * 1 সো আনসাৰ 15 6 5 30 30 divided by 2 15 তাৰ মানে আমি এটো কিমান পালো 15 এটো ভ্যালু কেনেকৈ পালো বুলি কলে 6c4 টো হতে 6c2 লগত ইকুৱেল আমি কনভাৰ্ট কৰি দিছো নহবা ইয়াৰ পৰা তোমালোকে 6 ৰ পৰা ডিক্ৰিজিং অৰ্ডাৰ 4টা লিখিব লগা হতে নিয়া সো নাম্বাৰ অফ টাৰ্মটো বাঢ়ি যায় ন সেইকাৰণে মই কমাই লৈছো তাৰছত এটো কিমান হ'ব 2 হ'ব ন সো 9/4 হ'ব নেকি 9/4 এটো হ'ব 81 ঠিক আছে নে আৰু এটো 0 সো সিম্পলিফাই কৰিলে ৰাইজ কিমান হ'ব গমে পাইছা নহয় এটো আপুনি ক্যান্সেল কৰিলে 9 সো 15/36 5/2 হ'ব 3 হ'ব 5/12 হ'ব সো আনসাৰ ইজ 5/12 সো ফিনিশ পাই যাব আপোনালোকে ক্যালকুলেট কৰিব খালি ৰাইজে কাম এটা কৰিব দেই আপোনালোকে এটো সদায় প্ৰেক্টিসে কৰিব যাতে এক্সামত থাকি নাহে কিছুমানৰ থাকি আহে না আধা পাৰ্টটো সো আপোনালোকে মানে এটো কৰিলে আপোনালোকে ইন্ডিপেন্ডেন্ট অফ টাৰ্মটো আৰু টাৰ্মটো এক্স্যাক্টলি মেনশন কৰিবলৈ শিকক কেতিয়াবা এক্সামৰ পিছফালে লিখি দে এন্ড ফাইন্ড ইট বুলি হেতু বস্তু আমি নাচাওৱে আমি আৰু ভ্যালুটো উলিয়াই থৈ আহো সেইকাৰণে তোমালোকে এটো যদি ৰেগুলাৰ প্ৰেক্টিস কৰা না তোমালোকে এটো বস্তু অটোমেটিকলি আহিয়ে যাব তা থাকিবৰ চান্স নাথাকে এইবিলাক সৰু সৰু কথা আৰু নকলো চলে কৈ দিছো এবাৰ নেক্সট সেম প্ৰসিডিউৰ লিখা হৈ গল মই মহাইছো লিখা কোৱেশ্চনটা লিখা